মানুহবিলাকে অলপ বেয়া পাইছিলে প্ৰথমতে। মই এতিয়াও কওঁ যে মানুহবিলাকে এনেই ভুল কৰিছে, যে কিবা এটা ভাবি চিন্তিহে এইটো কৰিছিলোঁ। কাৰণ এতিয়া আপোনাৰ পেচেণ্ট আমি এটা আজিকালি যদিও হাইৱেটো আমাৰ বাইপাছটো আছে, আপুনি দেখিছে বাইপাছটো এতিয়াও কিছু ইম্প্ৰুভ হ'বলৈ আৰু বাকী আছে। গতিকে এটা মেডিকেল কেছবিলাকত এইটো পটাপট গুচি যাব পাৰিব, কাৰণ আমি কেন্দুগুৰিৰ পৰা একদম বাইপাছলৈ ৰাস্তাটো বহল কৰিছোঁ। এইটো যথেষ্ট বহল। গতিকে আমি বহল ৰাস্তাটো হৈ যোৱাৰ লগে লগে মানুহৰ পেচেণ্টবিলাকৰ কাৰণে খুব ভাল হ'ব। আমাৰ যোৰহাট নগৰৰ পেচেণ্ট ইমিডিয়েট যাবৰ কাৰণে এই ৰাউণ্ড এবাউটটো মাৰোঁতে আৰু খুব অলপ এতিয়াও তাত ৰাস্তাকেইটা আৰু অলপ কাম বাকী আছে, এতিয়া খুব স্মুথলি যাব। আৰু মই ভাবোঁ যে এইটো এটা আমাৰ কাৰণে এনেকুৱা আমি গ্লেমাৰৰ কাৰণে নহয়, আমাৰ সুবিধাৰ কাৰণে এইটো কৰিছোঁ। মোৰ দৃষ্টিত আছিলে, কাৰণ আমিতো বৰপেটাৰ ফালে থাকোঁ, টাউনৰ মাজত নাথাকোঁ, আমি সদায় এইখন পাৰ কৰি যাবলগীয়া হয়। সেইকাৰণে মই যদিও MLA, মই বৰকৈ পুলিচ চাইৰেন পুলিচ লগত লৈ নুফুৰোঁ। সেইকাৰণে মই নিজেও ফিল কৰোঁ যে নহয়, মানুহৰ অসুবিধা হৈছে। আৰু মোৰ এটা ভাল লাগে, সকলো ট্ৰেডাৰে মই যাকে পাইছোঁ কৈছে দাদা এইটো আমি ভাবিছিলোঁ যদিও উই আৰ হেপ্পী। আৰু আপোনালোকে জানে যে ডেভেলপমেণ্ট অথৰিটিৰ আণ্ডাৰত থকা মাটিখিনি এটা কেছ চলি আছিলে, কেছটো আজি প্ৰায় 4-5 মাহ আগতে ছেটেল হ'ল। আমি 3 মাহ আগতে DC, আমি তেওঁলোকৰ ডেভেলপমেণ্টৰ চেয়াৰমেন চবেই মিলি যিসকলক মাটি তাত দিছিলোঁ, তেওঁলোকক গ'ডাউন সাজিবলৈ তেওঁলোকক আমি 3 মাহৰ ভিতৰত তালৈ চিফ্ট কৰিবলৈ কৈছোঁ। ইয়াত যিমান গ'ডাউন আছে তেওঁলোকে তাত মাটি আছে, তালৈ যাব পাৰে। আৰু তেতিয়া গ'ডাউনবিলাক অন্ততঃ কমি গ'লে তেওঁলোকৰ একো অসুবিধা নহয়, আৰু বৰঞ্চ যোৰহাটৰ কাৰণে ভাল হ'ব।